নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই ওলালেহি মোৰ ঘৰত কুঁহিয়া বেপাৰী। তাকে কুঁহিয়া বেপাৰীনো কোন হয়নো মোৰ নিজৰ বন্ধুবৰ্গসকল হয়। আৰু তেখেতে কুঁহিয়া বিজনেছ কৰে। কুঁহিয়া বিজনেছ মানে ৰসটো চেপি পিনি গিলাচকৈ বেচে। তাকে মই তেখেতৰ লগত অলপ কথা বতৰা পাতিম আৰু তাৰ কুঁহিয়া কাটি দিলোঁ অলৰেডি। গোটেই কুঁহিয়াখিনি মই দেখাম আপোনাৰ লগত, তাৰ লগতো কথা বতৰা পাতিম। বন্ধুসকল ভিডিঅ'টো ধুনীয়াকৈ চাই দিব। গুড মৰ্ণিঙত দিছোঁ দেই এইটো ভিডিঅ'। এয়া বন্ধুসকল কুঁহিয়াখিনি দেখাই দিছোঁ। মোৰ এটা টাইমত কুঁহিয়া বাৰী এখন আছিলে, 40-50 জোপা কুঁহিয়া আছিলে। বহুত ডাঙৰ, তাৰমানে এজোপা কুঁহিয়া এটা ৰুমহমান হৈ গৈছিলে বাঢ়ি বাঢ়ি। তাকে এতিয়া তেনেকুৱাকৈ নাই আৰু তেনেকৈ 20-25 দিনৰ মূৰে মূৰে ওলাই থাকে, হৈ থাকে। ঘৰটো খাব হয়, গাঁৱৰ নামঘৰে গাঁৱৰ সকামে নিকামে বহুতক দিওঁ। পইচা লৈ বুলি নহয়, গাঁৱৰ নামঘৰ আৰু গাঁৱৰ সকামত কিছুমান মানুহৰ ঘৰত, কোনোবা তেলনি ঘৰতো দিওঁগৈ। তেনেকৈ আছে আৰু ৰাইজক বিলাব পৰাকৈ আহিলে দিওঁ। আৰু বৰ বেছি পৰিমাণে নিলে মানে পইচা কেইটকামান লওঁ, বেছি নলওঁ। সেই তেনেকুৱাকৈ মানে বাৰী পাতি আছোঁ ধুনীয়াকৈ। চাই থাকিব ভিডিঅ'টো আপোনালোকে। এয়া মোৰ বন্ধু জিতেন বন্ধু কুঁহিয়া নিব আহিলে। মুঠা কাটি পিনি লৈ আহিছে পাছফালৰ পৰা। তাকে অকণমান তেখেতক দেখুৱাই দিছোঁ। বন্ধু কুঁহিয়া নিব আহিলা ন? হয় হয়, ঠিক আছে থওক। কুঁহিয়া কাটি পিনি বান্ধি থকা হৈছে এতিয়া প্ৰভুজনাই। এই প্ৰভুজনা দেখাই দিছোঁ। আমাৰ প্ৰভুজনা দোকানখন হেৰিত আছে দেই, নামঘৰ চাৰিআলিত। আজি কিমান বছৰমান হ'ল প্ৰভু? হ'ল আজি 6-7 বছৰ। কুঁহিয়া ব্যৱসায় কৰিয়ে চলি আছা ন? হয়। অঁ, ঠিকে আছে দেই। আমাৰ অসমীয়া মানুহ এজনে যে এইটো কুঁহিয়া ব্যৱসায় কৰি আছে, ৰস ব্যৱসায় কৰি আছে, তাকে মই এওঁক বহুত বহুত ধন্যবাদ দিছোঁ, আমাৰ প্ৰভুজনাক। আৰু এই নিদিবা দেই, মেচিন আনিলা নি এতিয়া? মেচিন ন? কিমান টকা ল'লে মেচিনটো? 20,000 ল'লে। লাভ লোকচান কিবা হ'লগৈ নে? এতিয়া মানে লাভ হোৱাগৈ নাই। অঁ, উঠিছে আৰু মোটামুটি। হ'ব কৰি থাকক, লাহে লাহে কৰি থাকিলে চব হ'ব। নকৰিলে ক'ৰ পৰা হ'ব? এতিয়া ৰাতিপুৱাই যে মোৰ ঘৰলৈ আহিলা, পদধূলি পেলালেহি, মই প্ৰভুক মই ধন্যবাদ দিছোঁ। আৰু এনেকৈ ব্যৱসায়টো ডাঙৰ হৈ গৈ থাকক, তাকে মই কামনা কৰিলোঁ। মোৰ চাকৰিয়ে সেইটো। হয়। এই চাইকেলত উঠাইছে বেচা। চব অকণমান কষ্ট কৰিলে পেট ভৰে। কষ্ট কৰিব লাগে খালি। কষ্ট নকৰিলে কোনে দিব? কোনো ভাত এমুঠি খাই আহি বুলি নেমাতে আজিকালি। নহ'লে হ'লে মানুহ ঢেৰ আহিব। আজি কোটি টকা মালিক হওকচোন, মানুহ নিজে নিজে ঘৰলৈ আহিব, হয়নে? অঁ, আজি পইচা পাতি নোহোৱা ঘৰত মানুহক মানুহ বুলি সন্মান নকৰে। আজি কোটিপতি হ'লে মানুহ চোতালত গেটত ৰৈ থাকিবহি, ককাই আছেনে দদাই আছেনে বুলি। কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ মানুহক কোনো নোপোচে। কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ মানুহৰ পৰা সন্মান পায়। আমাৰ দুখীয়া ঘৰৰ মানুহে কিমান সন্মান কৰে ডাঙৰ মানুহক, সেইটো আমি নিজে ভাবিব নোৱাৰোঁ। কিন্তু আমাৰ দুখীয়া ঘৰৰ মানুহক উল্টিও নেচায় আৰু নেমাতেও। আজি সেই আমাৰ অসমীয়াতে কুঁহিয়া বেচি আছে বুলি কিছুমান মানুহে সেই অসমীয়াতে বেচিছে বুলি নেখাং বুলি যাবগৈ। কিন্তু অনা অসমীয়া ওচৰত, বিদেশী বঙালীৰ ওচৰত গৈ পিনি তাতে খাবগৈ। কিন্তু আমাৰ অসমীয়া ল'ৰা এটাক কাম কৰি থাকিলে বেয়া পায়। আৰু আমাৰ অসমীয়া ল'ৰা এটা ব্যৱসায় কৰি আছে বুলি ক'লে সেই নেখাওঁ বুলি বেলেগৰ ঘৰ যায়গৈ, হয়নে বন্ধু? হে, অঁ। এয়া মোৰ বন্ধুৱে কুঁহিয়া লৈ গৈ আছে মোৰ ঘৰৰ পৰা। আৰু তেখেতক কৈছোঁ 1-1.5 মাহৰ ভিতৰত আকৌ আহিবা, পাবা। লাহেকৈ বন্ধু টানি দিয়া। অঁ, ঠিক আছে বন্ধু, বাই বাই। অঁ, ধন্যবাদ। জয় আই অসম।